ধাতু দুৰ্বল ৰোগৰ কাৰণ সাধাৰণতে দীৰ্ঘদিন ধৰি আৰু কম বয়সতে অধিক শুক্ৰপাত কৰাৰ কাৰণে এই ৰোগ হয়। শুক্ৰহীনতাৰ কাৰণেও এই ৰোগ হ'ব পাৰে। ৰোগৰ লক্ষণ যিকোনো সময়তে লিংগ বা যোনিয়েদি ধাতু বাহিৰ হৈ পুলিংগ সৰু আৰু চুটি হৈ যায়, শৰীৰ অতি দুৰ্বল হৈ পৰে, সংগমৰ সময়ত প্ৰকৃত সুখ নাপায়। এই ৰোগৰ কেইটামান প্ৰমাণিত বনদৰৱ হ'ল: 1. শতমূলৰ আলু 50 গ্ৰাম 250 মিলিলিটাৰ গাখীৰত সিজাই খালে এই ৰোগ নিবাৰিত হয়, শুক্ৰ উৎপন্ন হয় আৰু যৌন ইন্দ্ৰিয় শিথিলতা লুপ্ত হয়। 2. বাদাম 6টা, জলকীয়া গুটি 6টা মিশ্ৰি মিহলি কৰি ৰাতিপুৱা 200 মিলিলিটাৰ গাখীৰ খোৱাৰ পাছত খাব লাগে। 3. আধা ইঞ্চি পৰিমাণৰ তুলসী গছৰ শিপা পানৰ সৈতে নিয়মীয়াকৈ প্ৰায় এমাহ ব্যৱহাৰ কৰিলে ধাতু দুৰ্বলতাত সুফল পোৱা যায়। 4. তুলসী গছৰ ৰস 60 মিলিলিটাৰ মিশ্ৰি 75 গ্ৰাম মিহলি কৰি খুন্দি 1 চামুচ গৰুৰ গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ একেৰাহে এমাহ খাব লাগে। 5 গ্ৰাম কলা জামুৰ গুটি আধা গিলাচ গৰম গাখীৰৰ লগত দিনে 2 বাৰকৈ খাব লাগে। 5-6টা খেজুৰি খুন্দি প্ৰায় 10 ঘণ্টা এবাটি পানীত তিয়াই ৰাখি সেই পানীখিনিত সম পৰিমাণৰ গাখীৰ মিহলি কৰি তাক গৰম কৰি খালে এই ৰোগ ভাল হয়। 7. বৰগছৰ আঠা 10 টোপাল মিচিৰিৰ সৈতে ৰাতিপুৱা খালে ধাতু দুৰ্বলতা নাশ হয়। 8. বাৰ্মিৰ শিপাৰ চূৰ্ণ 12 গ্ৰামকৈ দৈনিক ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। 9. ফল মূল বিশেষকৈ ভাল জাতৰ পকা আম, নাচপতি, আপেল, আঙুৰ, নাৰিকল, খেজুৰি, গাজৰ, জামু আদি যথেষ্ট পৰিমাণে খোৱা ভাল। 10. লাজ বা ভয়ৰ কাৰণে ধৈৰ্য ভংগ হ'লে পতাত ভালদৰে ভাং খুন্দি তাত অলপ চেনি মিশ্ৰণ কৰি 200 মিলিলিটাৰ গাখীৰৰ লগত মিহলাই সংগম কৰাৰ 1 ঘণ্টাৰ আগতে খালে এনে ধৈৰ্য ভংগ নহয়। 11. আমলখিৰ ৰস মৌৰ লগত ব্যৱহাৰ কৰিব লাগে। 12. 1 চামুচ অশ্বগন্ধাৰ গুড়ি কলমৌ শাকৰ লগত ৰাতিপুৱা সুদা পেটত খালে ভাল। 13. ঢেকীয়া শাকৰ শিপা 50 গ্ৰাম তামোলৰ লগত দিনে 3 বাৰকৈ খোৱা উচিত। 14. বান্দৰ কেঁকুৰা গুটি পিহি খালে ধাতু অতিশয় বৃদ্ধি হোৱাৰ উপৰিও সহজে কাম ভাৱ জাগে। 15. শিমলু আলু এটা এবাটি পানীত তিয়াই ৰাখি তাত মিচিৰি দি 10-15 দিন খাব লাগে। এই ৰোগৰ কিছুমান পথ্য হ'ল, অৰ্থাৎ যিবোৰ বস্তু খাব লাগে সেইবোৰ হ'ল: কলমৌ শাক, অমৰা, তুলসী, আলু, বাদাম, আদা, আপেল, কলডিল, মধুৰিআম, খেজুৰি, শিঙৰি, ৰঙা ভেট ফুল, তিল, নহৰু, আঙুৰ, শতমূল, মাটিমাহ, ব্ৰাহ্মী, দাব নাৰিকলৰ পানী, মাছ আৰু মাছৰ কণী, ছাগলীৰ অণ্ড, ৰঙালাওৰ গুটি, তুলসীৰ গুটি, শতমূলৰ আলু, অশ্বগন্ধা, অৰ্জুন গছৰ ছালৰ ৰস আদি সুপথ্য। আৰু এই ৰোগৰ কিছুমান অপথ্য হ'ল, অৰ্থাৎ যিবোৰ বস্তু খাব নালাগে সেইবোৰ হ'ল: তিতা কেৰেলা, মাদক দ্ৰব্য, উৰহি, পিঁয়াজ, কণী, মছলা, অতি উত্তেজক বস্তু খাব নালাগে, অতিপাত সংগম কৰা বেয়া, অশ্লীল কিতাপ পঢ়া বা চিত্ৰ চোৱাৰ পৰা বিৰত থাকিব লাগে, কোনো কামত ব্যস্ত হৈ থাকিব লাগে, সুচিন্তা চৰ্চা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰখা উচিত।